বিপুল সংখ্যক ভোটত এবাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া জয়ী হৈছিল আৰু বৰ্তমান তেওঁ আমাৰ সৈতে উপস্থিত আছে। তেওঁৰ পৰা আমি জানিব বিচাৰিম, যিহেতু ৰাইজে তেওঁক বিপুল ভোটত এবাৰ তেওঁক জয়যুক্ত কৰিছে, তেওঁ পোনপ্ৰথমবাৰৰ বাবে তেওঁ সাংসদ হৈছে, তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ পৰিকল্পনা আছে আমাৰ শোণিতপুৰ যিটো সাংসদীয় সমষ্টি সেই সমষ্টিটোক আগুৱাই নিয়াৰ বাবে। প্ৰথমতে মই আজি আপোনালোকৰ যোগেদি শোণিতপুৰবাসী সমূহ ৰাইজক সমস্ত ভোটাৰক মই আন্তৰিক শ্ৰদ্ধা ধন্যবাদ কিতাপতে জ্ঞাপন কৰোঁ। তেখেতসকলে আমাক আশীৰ্বাদ কৰিলে আৰু যাৰ কাৰণে তেখেতসকলৰ আশীৰ্বাদৰ বাবে আজি মই শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা এটা অভিলেখ সংখ্যক ভোটত মই ব্যৱধানত মই বিজয়ী হ'লোঁ। প্ৰথম কথা হ'ল কি যে এতিয়ালৈকে আমাৰ শপত গ্ৰহণ হোৱা নাই। 24 তাৰিখৰ পৰা আমাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু লোকসভাৰ আৰম্ভ হ'ব। এতিয়া কথা হ'ল কি যে এই সংসদীয় সমষ্টিত কৰিবলগীয়া বহুতখিনি কাম আছে। বিশেষকৈ আমি যিটো বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে এই যিটো ৰাস্তাটো, এই ৰাস্তাটোক NSIDCৰ আণ্ডাৰত 4 লেনৰ কাৰণে ব্যৱস্থা ইতিমধ্যে হাতত লৈছে আমি জানিব পাৰিছোঁ আৰু সেই কামখিনি ক্ষিপ্ৰভাৱে আগুৱাই নিবৰ বাবে মই আগন্তুক যি আমাৰ সংসদ হ'ব, অধিৱেশন হ'ব, তাত আমি উপস্থাপন কৰাৰ এটা প্ৰয়াস ৰাখিম। আৰু দ্বিতীয়তে বিভাগীয় মন্ত্ৰীক এই বিষয়ে মই অৱগত কৰিম। দ্বিতীয়তে আৰু বিহপুৰীয়াৰ পৰা আমাৰ গড়পুৰলৈকে এই জেগাটো যাতায়াতৰ কাৰণে ৰাস্তা আছে, তাত NSIDCৰ আণ্ডাৰত 4 লেনৰ ৰাস্তা নহয়। গতিকে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে কলাবাৰীৰ মাজেদি গৈ পেলাই হাৱাজানত লৈ এখন টানেল হ'ব, টানেলৰ যোগেদি আমি নুমলীগড়লৈকে আমি এটা টানেল হ'ব। গতিকে এই ৰাস্তাখিনিও মই ভাবোঁ যে NSIDC ল'লে বা 4 লেনৰ ৰাস্তালৈ পৰিৱৰ্তন হ'ব। গতিকে এইখিনি কাম আছে। দ্বিতীয়তে আৰু এটা ডাঙৰ কাম আছে যে ইয়াত আমাৰ ৰাজধানী এক্সপ্ৰেছখন বিশ্বনাথ চাৰিআলিত ষ্টপেজ নাই। এতিয়া বিশ্বনাথ চাৰিআলিবাসীৰ বাবে ডাঙৰ এটা দাবী আছে। এইবাৰ যেতিয়া মই নিৰ্বাচনৰ প্ৰচাৰ যেতিয়া গৈছিলোঁ, তাৰ সচেতন ব্যক্তিসকলে মোক এইটো কথা কৈছিলে যে ৰাজধানী এক্সপ্ৰেছখন এটা ষ্টপেজ ৰাখিবৰ কাৰণে তেখেতে দাবী কৰিছে। মই এই বিষয়ে মই ৰেল বিভাগৰ লগত মই আলোচনাত নিশ্চয় মিলিত হ'ম আৰু মই চেষ্টা কৰিম যে ৰাজধানী এক্সপ্ৰেছখন বিশ্বনাথ চাৰিআলিত ৰখোৱাৰ বাবে, সেইটো সময়ে ক'ব। গতিকে এনেকুৱা ধৰণৰ পৰিকল্পনা আৰু বহুত পৰিকল্পনা আছে। আমি আৰম্ভণিয়ে কৰিছোঁ। ৰাইজৰ মতামত, ৰাইজৰ দিয়া পৰামৰ্শ, বিভিন্ন সংগঠনৰ দিয়া পৰামৰ্শ, সেইখিনি আমি গ্ৰহণ কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত সমষ্টিটোক আমি আগুৱাই লৈ যোৱাৰ বা অধিক ক্ষিপ্ৰভাৱে উন্নয়নৰ ধাৰাত লৈ যোৱাৰ আমি প্ৰচেষ্টা হাতত ৰাখিম। প্ৰথম যিটো কাম আপুনি সেইটো প্ৰথমটো কি কৰিম বুলি ভাবিছে? প্ৰথম মোৰ কামটো হ'ল আপুনি চাওক যে মিছন চাৰিআলিৰ পৰা যিটো বাইহাটা এই 4 লেনৰ এই কামটো অধিক গতি যাতে আগুৱাই যাব পাৰোঁ। DPR পৰা আৰম্ভ কৰি টেণ্ডাৰৰ পৰা আৰম্ভ কৰি এই কামটো মই ফাৰ্ষ্ট প্ৰায়ৰিটি বেচিছত মই ভাবিছোঁ। আৰু এটা কথা যে যিহেতু আপুনি লোকসভালৈ নিৰ্বাচিত হ'ল আৰু বিহালী বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'ব, যে আপুনি কি ভাবিছে কেনেধৰণৰ প্ৰাৰ্থীক ইয়াৰ পৰা আপোনালোকৰ দলে টিকেট দিয়াটো বিচাৰিছে? ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছোঁ। ইয়াত সকলো জাতি জনগোষ্ঠীৰ উন্নয়নমূলক আঁচনিবিলাক সকলো জাতি জনগোষ্ঠীৰ মাজলৈ যাতে যাব পাৰে, এই ধৰণৰ এজন প্ৰাৰ্থীক মই ইয়াৰ পৰা প্ৰাৰ্থিত্ব দিয়াত মই বিচাৰিছোঁ। মই বিচৰা নহয়, আমাৰ দলে বিচাৰিছে আৰু আমাৰ ৰাইজে বিচাৰিছে। গতিকে মই এইটোৱে আশা ৰাখিম, যিগৰাকী প্ৰাৰ্থী ইয়াত ইলেকশ্যন খেলিব, তেওঁ যাতে দলৰ সাংগঠনিক কাম কাজত বা দলৰ কাৰ্যকৰ্তাসকলৰ বা ৰাইজৰ বিশ্বাসত লৈ, ৰাইজক আস্থাৰ বিশ্বাসত লৈ তেওঁ আগন্তুক 1.5 বছৰ তেওঁ বিহালী সমষ্টিৰ উন্নয়ন কৰিব আৰু সেই 6টা পঞ্চায়ত বাদ পৰি যোৱা 6টা পঞ্চায়তো তেওঁ ইয়াত যি ধৰণে উন্নয়ন হৈছে তাতো তেওঁ উন্নয়ন কৰিব লাগিব। মই এনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছোঁ। আৰু এটা কথা যে কালি বিহালীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আহিছিলে। তেওঁ কৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁ নিজে বিহালীত থাকি তেওঁ দলীয় প্ৰচাৰ কৰিব, প্ৰয়োজন হ'লে ঘৰে ঘৰে যাব, বিজেপিৰ বিৰুদ্ধে তেওঁ প্ৰচাৰত জড়িত হ'ব। কি ক'ব ভূপেন বৰাৰ যি কথাটো কৈছে যে তেওঁ নিজে ইয়াত থাকি ল'ব এইবাৰ, তেওঁ এই যিটো তেওঁ ভাবিছে যে আৰু তেওঁলোকৰ প্ৰাৰ্থীক জয়যুক্ত কৰাবলৈ তেওঁলোকে উঠি পৰি লাগিব? নিশ্চয় কংগ্ৰেছে সেইটো প্ৰচেষ্টা, তেওঁলোকৰ দলৰ প্ৰচেষ্টা এইটো। আৰু মই অলপ চালোঁ তাত মই ফুটেজত
যে তেওঁ সাংবাদিকে প্ৰশ্ন কৰিছে যে তেওঁ প্ৰাৰ্থী হ'ব নেকি তেওঁ কৈছে যে মই গ্ৰুপৰ মেনেজাৰ তেওঁ গ্ৰুপৰ মেনেজাৰ বুলি কৈছে আৰু প্লেয়াৰ বুলি কোৱা নাই গ্ৰুপৰ মেনেজাৰ বুলি কৈছে গতিকে ভূপেন বৰা ডাঙৰীয়া যদি ইয়াত প্ৰাৰ্থিত হয় আমি ভাল পাম আমিও আমাৰ প্ৰাৰ্থীক আমি জিকাবৰ কাৰণে চেষ্টা কৰিম আৰু নিশ্চয় 100% ইয়াত জিকিব বা বিজেপিয়ে জিকিব গতিকে এইবাৰ ইয়াত তেওঁলোকে এটা এছেছমেণ্ট কৰিছে যে 41,000 ভোট তেওঁলোকে পাইছে হয় পাইছে 41,000 ভোট ইয়াত নতুনকৈ 42,000 ভোট সংযোজন হৈছে 6টা পঞ্চায়তৰ 42,000 ভোট ইয়াত সংযোজন হৈছে ইয়াত 1,55,000 ভোটৰ ওপৰত ইয়াত নিৰ্বাচন হৈছে আৰু ইয়াত 1,25,000 ভোটত 1,27,000 ভোটত ইয়াত নিৰ্বাচন ডিলিমিটেশ্যনৰ নতুন মানে পুৰণা মতে ইলেকশ্যন হ'ব গতিকে তেওঁলোকে 41,000 সপোনটো দেখি আছে তেওঁলোকে যে 41,000 ভোট পাইছোঁ আমি অলপ জোৰ কৰিলে হ'ব কিন্তু আমিওতো 78,000 ভোট পাইছোঁ আমি আমাৰতো প্ৰায় 80,000 ভোট পাইছোঁ আমি গতিকে সেইটো অংক নহয় ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি মজবুত আছে আৰু মই ভাবোঁ যে আগন্তুক যি আমাৰ উপ নিৰ্বাচন হ'ব বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী হ'ব তেওঁ বিপুল ভোটত বিজয়ী হ'ব ভূপেন বৰাই ইনডাইৰেক্ট মেনেজাৰ বুলি কৈ তেওঁ ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথাকে ইংগিতে দিছে যেন লাগিছে আপুনি কি ভূপেন বৰাক আহ্বান জনাব নেকি মইতো ভাল পাম যদি ভূপেন বৰাই ইয়াত ইলেকশ্যন খেলে আৰু তেওঁ নিশ্চয় খেলিব লাগে এইটো কাৰণে তেওঁ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি হয়